আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ কালিয়নী নদীৰ পাৰত থকা বৌদ্ধ মন্দিৰলৈ। আৰু বৌদ্ধ মন্দিৰভাগ আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে, কিন্তু গোলাঘাটৰ একেবাৰে গাতে লাগি আছে। সেয়েহে ভাবিলোঁ আজি আপোনালোকক কালিয়নী নদীৰ পাৰত থকা বৌদ্ধ মন্দিৰভাগলৈ লৈ যাওঁ। আহকচোন ভিতৰলৈ যাওঁ। হাই হেল্ল' নমস্কাৰ, মই আদিত্যই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ বৌদ্ধ মন্দিৰলৈ। আহকচোন। আমি যিহেতু ইয়াতে কালিয়নী নদীৰ পাৰত 1 জানুৱাৰী পিকনিক খাবলৈ আহিছিলোঁ আৰু ভাবিলোঁ কালিয়নী পাৰতে থকা এই বৌদ্ধ মন্দিৰভাগলৈ আহোঁ। আৰু ইয়াৰ পৰিৱেশটো দেখি খুবেই ভাল লাগিলে, সেয়েহে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ ইয়াৰ পৰিৱেশটো। খুব শান্ত পৰিৱেশ, একেবাৰে চাৰিওফালে নদী আৰু নদীৰ মাজত আছে এই দ্বীপ নিচিনাকৈ, আৰু এই দ্বীপটোৰ মাজতে আছে এই কালিয়নীৰ বৌদ্ধ মন্দিৰভাগ। আৰু এয়া হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে, গোলাঘাট ডিষ্ট্ৰিক্টৰ একেবাৰে গাতে লাগি আছে। যিহেতু আমাৰ ঘৰৰ পৰা 30 কিলোমিটাৰমান হ'ব। আৰু আজি আপোনালোকক ইয়াৰে অকণমান দৃশ্য দেখুৱালোঁ। যিহেতু পিকনিক খাবলৈ আহিছিলোঁ আৰু পিকনিকৰ ভিডিঅ'টো এক্সট্ৰাকৈ দিমেই, সেয়েহে ভাবিলোঁ মন্দিৰভাগৰ ভিডিঅ'টো এক্সট্ৰাকৈ দি দিওঁ, কিয়নো বহুত দীঘল হৈ যাব। সেয়েহে আপোনালোকক মন্দিৰভাগৰ দৃশ্যটো আগতেই দেখুৱাইছোঁ। এয়া চাওকচোন, ভিতৰৰ ভাগলৈ উঠি গ'লোঁ। এয়া দেখিছেনে, খুব ধুনীয়াকৈ একেবাৰে পৰিপাটিকৈ ইয়াতে মানুহবোৰে মম জ্বলাই আছে। আপোনালোকক তাৰে দৃশ্য দেখাইছোঁ, বলকচোন ওচৰলৈ যাওঁ। এয়া দেখিছেনে, ভিতৰত বহুত মূৰ্তি আছে, খুব ধুনীয়াকৈ আছে। মই দেখুৱাইছোঁ ওচৰৰ পৰা জুম কৰি পিনে অকণমান দেখুৱাই দিছোঁ। দেখিছেনে, খুব ধুনীয়াকৈ ইয়াতে বহুত বৌদ্ধ মূৰ্তি আছে। দেখিছেনে, সৰু সৰু চাগে এয়া ভক্তসকলে দান কৰিছে, লগতে ডাঙৰকৈও আছে। এয়া দেখিছেনে, ইয়াতে যাৱতীয় বস্তুসমূহ তেওঁলোকে থৈ দিছে, আৰু ইয়াতে ভক্তসকলে মম জ্বলাইছে বা চাকি জ্বলাইছে। ইয়াতে দেখিছেনে, ইয়াতে খুব ধুনীয়াকৈ আছে এয়া বৌদ্ধ মূৰ্তিভাগ, আৰু সৰু সৰু মূৰ্তি আছে ইয়াতে ভক্তসকলে দান কৰিছে খুব ধুনীয়াকৈ। আৰু বিভিন্ন জেগাতে আছে, আপোনালোকৰ কাষত ছাইডত বহুত আছে বৌদ্ধ মূৰ্তি, যিটো ভক্তসকলে দান কৰিছে। সেয়া আপোনালোকক দেখুৱামগৈ। এয়া দেখিছেনে, খুব ধুনীয়াকৈ। এয়া হৈছে নৱনিৰ্মিতভাৱে বনাইছে, 2013 চনত এই মন্দিৰভাগ বনাইছে। আৰু পুৰণা মন্দিৰভাগ আছে, আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া, সজাই পৰাই তুলিছে, ফুলসমূহ লগাই থৈছে, গছসমূহ লগাই থৈছে খুব ধুনীয়াকৈ, আৰু খুব চাফ চিকুণ আৰু একদম শান্ত পৰিৱেশ। ইয়াত চাৰিওফালে একেবাৰে শান্তিময়। ইয়াত আহিলে আপোনালোকে গম পাব ইয়াৰ পৰিৱেশটোৰ কথা, খুব মনটো ভাল লাগে। এয়া দেখিছেনে, পুৰণা মন্দিৰভাগ। এয়া আছিলে পুৰণা মন্দিৰভাগ। এয়া হৈছে 200 বছৰো পুৰণি হয় এই মন্দিৰভাগ। এয়া হৈছে নৱনিৰ্মিত, 2013 চনত বনাইছে। আৰু এয়া দেখিছেনে, সন্মুখতে পুখুৰী আকৃতিৰে এনেকৈ মাজতে বৌদ্ধ আছে মূৰ্তি নাগৰ ওপৰত। আৰু এয়া দেখিছেনে, আন এভাগ মূৰ্তি আছে ইয়াতে, খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে, চাফ চিকুণ কৰি পিনি। ইয়াতে লেখা আছে কোনে দান কৰিছে। এয়া দেখিছেনে, পুৰণা মন্দিৰভাগ আকৌ দেখুৱাই দিছোঁ। আৰু কাষতে এয়া কোনোবা ভক্তই দান কৰা প্ৰতিমূৰ্তি, বুদ্ধৰ প্ৰতিমূৰ্তি ইয়াতে কোনোবাই দান কৰি গৈছে। খুব ধুনীয়াকৈ ইয়াতে সকলো একদম চাব পৰাকৈ খুব ধুনীয়াকৈ চাফ চিকুণকৈ থৈছে। এয়া মন্দিৰভাগৰ এনেকৈ আছে, দেখিছেনে। আৰু এয়া দেখিছেনে, এয়া 2টা ড্ৰেগন আছে, আপোনালোকক দেখুৱাম। ইয়াতে বৌদ্ধ বিশ্ৰাম কৰি থোৱা দৃশ্য ইয়াতে বন্দী কৰি থোৱা আছে। খুব ধুনীয়াকৈ মূৰ্তিভাগ বনাই থৈছে, শুই থকাকৈ মূৰ্তিভাগ বনাইছে। দেখিছেনে, খুব ধুনীয়াকৈ বিশ্ৰাম কৰি আছে তেখেতে। খুব ধুনীয়া এটা পৰিৱেশ। ইয়াত দেখিছেনে, খুব ধুনীয়া সজাই পৰাই থৈছে। আৰু এই মন্দিৰভাগ দেখিছেনে, কাষতে 2টা ড্ৰেগন আছে। এই ড্ৰেগন 2টাৰ পৰা তেল যদি আপোনালোকে লৈ যায়, আপোনাৰ শৰীৰত যদি গা বিষ হয়, ভৰি বিষ হয়, মূৰৰ বিষ হয়, তাৰ তেল লগাই আপুনি মালিচ কৰিলে অতি সোনকালে ভাল হৈ যায়। এয়া বিশ্বাস ভগৱানৰ প্ৰতি, বুদ্ধৰ প্ৰতি, আৰু এয়া সত্য একেবাৰে।
আপুনি ইয়ালৈ আহিব, ইয়াৰ পৰা তেল অকণমান লৈ যাব। ইয়াতে মূৰ্তিভাগৰ পৰা ক'লা নিচিনা হৈ আছিলে, তাৰে চাই অকণ লৈ যাব আৰু তেলৰ লগত মিক্স কৰি আপোনালোকে মালিচ কৰিব পাৰে। এয়া দেখিছেনে অশোক স্তম্ভৰ এনেকৈ স্তম্ভ বনাই থোৱা আছে, খুব ধুনীয়া লাগিছে। মই সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ল'লোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। দেখিছেনে খুব ধুনীয়াকৈ অশোক স্তম্ভ বনাই থোৱা আছে। এয়া আন এভাগ মূৰ্তি হয় বৌদ্ধৰ, ইয়াতে কোনোবা ভক্তই দান কৰা হয়। খুব ধুনীয়াকৈ ইয়াতে আছে তেওঁ তপস্যা কৰি থকা বা পূজা কৰি থকা। এয়া দেখিছেনে শিক্ষা দান কৰি থকা এভাগ মূৰ্তি বৌদ্ধ। চাৰিওফালে আছে ভক্তসকলে দান কৰা। ইয়াতে বিভিন্ন মনোবাঞ্ছা লৈ ভক্তসকল আহে, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হ'লে এনেকৈ বৌদ্ধৰ মূৰ্তি এভাগ প্ৰতিমূৰ্তি এভাগ ইয়াতে দান কৰে। এয়া হৈছে যেতিয়া আমি ৱাটাৰ ফেষ্টিভেল বুলি কওঁ, কিন্তু ৱাটাৰ ফেষ্টিভেল নহয়, বহাগৰ 1 তাৰিখে ইয়াতে পানী দি পিনি বৌদ্ধ মূৰ্তিসমূহক গা ধুওৱা হয়। আৰু এয়া দেখিছেনে আন দুভাগ মূৰ্তি, আৰু ইয়াতো আছে এনেকুৱা। এয়া নতুনকৈ নিৰ্মাণ কৰিছে বৌদ্ধৰ এয়া মূৰ্তি, দেখিছেনে খুব ধুনীয়াকৈ ইয়াতে মানুহসকলে সজাই পৰাই তুলিছে, খুব ধুনীয়া লাগে দেখিবলৈ। চাৰিওফালে এনেকুৱা বৌদ্ধ মূৰ্তি আছে এনেকৈ, মই আপোনালোকক চাৰিওফালে দেখুৱাইছোঁ। দেখিছেনে এয়া প্ৰথম ভাগটো, আৰু মই এক পাক ঘূৰি দিম। আৰু চাৰিওফালে আছে এনেকৈ মূৰ্তিসমূহ। এয়া দেখিছেনে আৰু এভাগ এয়া দেখিছেনে এনেকৈ ইয়াতে থৈছে খুব ধুনীয়াকৈ। চাৰিওফালে মূৰ্তিবোৰ আছে, ইয়াতে ভক্তসকলে দান কৰা মূৰ্তি হয়, প্ৰতিমূৰ্তি বৌদ্ধদেৱৰ মূৰ্তি ইয়াতে স্থাপন কৰি থোৱা আছে। খুব ভাল লাগিলে, ইয়াৰ পৰিৱেশটো খুব শান্তি। আপুনি যদি ইয়ালৈ যায় একেবাৰে শান্তি হৈ আহিব। ইয়াতে ভক্তসকল আহিছে বিভিন্ন জেগাৰ পৰা। ইয়াতে দেখিছেনে কি ধুনীয়াকৈ ইয়াতে থোৱা আছে। চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া, মই দেখুৱাই যাম আপোনালোকক চাৰিওফালে পৰিৱেশটো, চাই থাককচোন। আৰু ইয়াতে যিসকলে নিজৰ মনোবাঞ্ছা লৈ পিনি আহে, সেই মনোবাঞ্ছা নিশ্চয় পূৰণ হয়। সেয়েহে ইমান প্ৰতিমূৰ্তি দেখিছে নহয়। এয়া আন এভাগ প্ৰতিমূৰ্তি কোনোবা ভক্তই দান কৰি থোৱা হয়। ইয়াতে বৌদ্ধদেৱৰ কেনেকৈ শিষ্যসকলক শিক্ষাদান কৰিছিলে তাৰে প্ৰতিমূৰ্তি ইয়াতে আছে, ধুনীয়াকৈ বনাই থোৱা আছে। দেখিছেনে কি ধুনীয়াকৈ। এয়া দেখিছেনে কাষতে আছে এয়া ষষ্ঠীৰ মূৰ্তি, কোনোবাই ভক্তই দান কৰা হয়। ইয়াতে হাতীৰ প্ৰতিমূৰ্তি খুব ধুনীয়াকৈ ৰাখিছে, মূৰত পদুম লৈ আছে দেখিছে। আৰু এয়া দেখিছেনে কাষতে আছে এয়া ড্ৰেগনৰ দৃশ্য, খুব ধুনীয়া লাগিছে। আৰু এইপিনেও আছে কোনোবা ভক্তই দান কৰা হয়। এয়া দেখিছেনে বৌদ্ধদেৱৰ মূৰ্তি। চাৰিওফালে ইয়াতো ষষ্ঠী এভাগ মূৰ্তি আছে, মূৰত পদুম লৈ আছে। আৰু এয়া দেখিছেনে কাষতে পদুম ফুল এপাহ, খুব ধুনীয়া লাগিছে। এয়া নতুনকৈ বনাই হৈছে। এয়া দেখিছেনে খুব ধুনীয়াকৈ বৌদ্ধদেৱে ওচৰত শৰণ লৈছে এগৰাকী তিৰোতাই, কেনেকৈ পূজা অৰ্চনা কৰিছে বৌদ্ধদেৱক, তাৰে এটা মনোমোহা দৃশ্য। খুব ধুনীয়া লাগিলে ইয়াৰ পৰিৱেশটো দেখি পিনি। এয়া দেখিছেনে কোনোবা ভক্তই দান কৰা হয়। এয়া খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো, চাৰিওফালে ফুল লগাই থোৱা আছে, খুব এটা ধুনীয়া পৰিৱেশ। চাই থাকক ভিডিঅ'টো। ইয়াতে থাকে বৌদ্ধ ভিক্ষুসকল, ইয়াতে তেখেতৰ পৰা আমি সেৱা ল'বলৈ আহিছোঁ। ইয়াত দেখিছেনে আন এগৰাকী ভক্তই সেৱা লৈ আছে, আৰু ইয়াত খুব ধুনীয়াকৈ তেখেতে আশীৰ্বাদ দিছে, আমিও আশীৰ্বাদ লৈ লওঁ। চাই থাকক ভিডিঅ'টো। আমি আশীৰ্বাদ লোৱা অকণমান দৃশ্য মই ভিডিঅ' কেমেৰা কৰি লৈছোঁ। খুব ধুনীয়াকৈ তেওঁ অসমীয়াটো ভগাই দিছে, যিহেতু আমি বুজি নাপাম বুদ্ধিজিমৰ ভাষা, সেয়েহে তেওঁ অসমীয়াত কৈ দিছে। আপোনালোকৰ ইচ্ছা পূৰণ হওক, মনৰ বাঞ্ছা পূৰণ হওক, সকলোবোৰ সোনকালে সিদ্ধি হওক। আপোনালোকৰ মনৰ কামনা পূৰ্ণিমা চন্দ্ৰৰ দৰে উজ্জ্বল হওক, মনৰ কামনা যথেষ্টমান হওক, সংসাৰৰ সকলো প্ৰাণী বিদায় হওক। এনেকৈ আশীৰ্বাদ ল'লোঁ অকণমান। তেখেতৰ ঘৰ হৈছে গোলাঘাট জিলাৰ বৰপথাৰত, আৰু এনেকৈ আমি দুই এষাৰ কথা পাতিলোঁ। আৰু আজিলৈ আহোঁ ভিডিঅ'টো। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব।